মঙলবাৰে পুৱাৰ ভাগতে এক হৃদয় বিদাৰক ঘটনাই জোকাৰি যায় সমগ্ৰ জাগিৰোড অঞ্চল। পদপথতে এটি কন্যা সন্তান জন্ম দিয়ে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাই। ৰাইজে এই দৃশ্য পুৱাই প্ৰত্যক্ষ কৰি চিকিৎসালয়লৈ মাতৃ কন্যাক প্ৰেৰণ কৰে যদিও মৃত্যু হয় নৱজাতকটিৰ। সম্প্ৰতি চিকিৎসাধীন মহিলাগৰাকী। মধ্য অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ জাগিৰোডত মানৱ সমাজক লজ্জানত কৰা ঘটনা। পথৰ দাঁতিতে এগৰাকী মহিলাই প্ৰসৱ কৰিলে সন্তান। মানসিকভাৱে অসুস্থ মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰিয়ে ঢলি পৰিল পথৰ দাঁতিত। পৰৱৰ্তী পৰ্যায়ত প্ৰসৱ কৰা সন্তানটিৰ মৃত্যু হয়। আনহাতে সংকটজনক অৱস্থাত পদপথতে পৰি থকা মাতৃগৰাকীকো স্থানীয় ৰাইজে উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ। জাগিৰোড থানাৰ সন্মুখতে এনেদৰে মানসিক বিকাৰগ্ৰস্ত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰা কাৰ্যই এতিয়া চৌদিশে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আজি জাগিৰোডত এক ঘটনাই আচলতে জাগিৰোডবাসী হিচাপে আমি লাজ পাইছো। অত্যন্ত জাগিৰোডৰ মাজমজিয়াত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাই প্ৰসৱ কৰিছে, কন্যা সন্তান প্ৰসৱ কৰিছে। তাতকৈ আৰু লাজৰ বিষয় একো হ'ব নোৱাৰে। এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ কামনাৰ বলি হৈছে জাগিৰোডত। আচলতে এই ঘটনাই আচলতে জাগিৰোডৰ সমাজ জীৱনক লজ্জাজনক কৰিছে। আমি লাজ পাইছো। আৰু এই ঘটনাই আচলতে কি উঠাব বিচাৰিছে? আচ্ছা, জাগিৰোডৰ সমাজ জীৱনখন কোনফালে গৈ আছে? তাৰোপৰি হস্পিটেলত কৰ্তৃপক্ষই আহি মহিলাগৰাকীক উদ্ধাৰ কৰিলে। থানাৰ সন্মুখতে সজ্জনত হৈছে, কিন্তু থানাৰ কৰ্তৃপক্ষই আহি বা থানাৰ বিষয়ববীয়া কোনো এজন আহি উপস্থিত নহল। আৰু এই কাৰ্যক আমি জাগিৰোড আত্মসন্তাই ধিক্কাৰ জনাইছো। মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলাৰ প্ৰতি কোনে সংঘটিত কৰিলে এনে নিৰ্লজ্জ কাণ্ড? ইয়াকে লৈ ব্যাপক চৰ্চা হৈছে সমগ্ৰ জাগিৰোডত। শীঘ্ৰেই আৰক্ষীক এই বিষয়ে তদন্ত কৰি ৰাইজে দোষীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। চেম্বাৰ্ছ অফ কমাৰ্চ নাগৰিক কমিটি আৰু থানা আণ্ডাৰত মই নাইট চকীদাৰ কৰোঁ। কৰি আহি পেলাই মই দোকানত ৰাতি শুই আছোঁ। তাৰপৰা ৰাতিপুৱা মই শুৱাৰ পৰা উঠি প্ৰায় 9:30মান বজাত মোৰ দোকানৰ সন্মুখতে সেই এজনী মেণ্টেলি ডিফেক্ট বোৱাৰী পৰি আছে আৰু লগতে এটা কন্যা সন্তান জন্ম হৈ আছে আৰু সন্তানটো মৰি থকা অৱস্থাত দেখিছোঁ। তাৰপিছত পাব্লিকে খবৰ দিছে আৰু তাৰপিছত আহি পেলাই এম্বুলেঞ্চে আহি ছোৱালীজনীক আৰু বাচ্ছাটোক লৈ গুচি গৈছে। জেগাখিনি আপোনাৰ থানাৰ মন্দিৰৰ কাষত, শিৱ মন্দিৰৰ ওচৰত, থানাৰ সন্মুখতে। আৰু সেইটো হ'লে দেখা নাই, এইটো কেতিয়া হৈছে কি কথা, কিন্তু মই শুৱাৰ পৰা উঠি পেলাইহে দেখি। মই 4:10-15 মই আহি সোমাইছোঁ। তেতিয়া নাই, ৰাতি নাই। ৰাতি কিন্তু এইখিনি মই আহি পেলাই ডিউটিৰ পৰা আহি পেলাই দেখিছোঁ ইয়াত কোনো নাই। কেতিয়াবা দেখা পাওঁ টাউনৰ মাজত ঘূৰি ফুৰে, সেনেকুৱা ঘূৰি পাওঁ, দিনতহে দেখা পাওঁ, ৰাতি কিন্তু মই দেখা নাই।